এটা নামনি উজনি বুলি কথা নাই। ৰাজনীতিয়ে হওক বা ছাত্ৰ সন্থাই হওক বা যিকোনো সন্থাই হওক, সদায় এইটো বিভাজন উজনি নামনি এইটো বিভাজন থাকেই। গতিকে এতিয়া ইহঁতে বিভাজন কৰে, কিবা কৰে, নদীত জাপ মাৰে, পুখুৰীত জাপ মাৰে, য'ত মাৰে মাৰি থাকক, মোৰ লগত সম্পৰ্ক নাই। মই বৰপেটাত নিৰ্বাচনটো খেলিব লাগে, মই জিকিব লাগে। অখিল গগৈ কি কৰিছে, লুৰিণজ্যোতি গগৈ কি কৰিছে, ভূপেন বৰাই কি কৰিছে, সিহঁতৰ বিৰোধী ঐক্য মঞ্চে কি কৰিছে, খালি ফলাফলটো ঘোষণা হৈ কিন্তু ধাৰাসায়ী হ'ব। কিন্তু আচ্ছা, বিৰোধী ঐক্য মঞ্চ বুলি যে কৈ আছে, কিমান ভোট আছে? মই আৰু এটা প্ৰত্যাহ্বান জনালো, আজি আকৌ জনাইছো মই, বিৰোধী ঐক্য মঞ্চৰ 16টা দলৰ কিমান ভোট আছে? 2 লাখ ভোটো নাই। আছে জানো কওক 16টা ভোট? দুনু আহমেদে বিৰোধী ঐক্য মঞ্চৰ যিমান ভোট আছে, যোৱা নিৰ্বাচনৰ কথা কৈছো মই বিধানসভাত, তাত কৰি মই ডবল ভোট যদি দুনু আহমেদে নাপায়, তেতিয়াও মই ৰাজনীতিক জীৱন ত্যাগ কৰিম বুলি আজি সংবাদ মাধ্যম, অসমৰ ৰাইজ আৰু বুদ্ধিজীৱীসকলক সাক্ষী কৰি মই এই সংবাদ মাধ্যমটোকে জনালো। আকৌ কলো, 16টা দলৰ যিখিনি ভোট হ'ব, তাতকৈ মই ডবল ভোট পাওঁ, জয় পৰাজয় মই নকওঁ। যদি বৰপেটা লোকসভাত মই দেখাব নোৱাৰো, মই ত্যাগ কৰিম। আৰু তেখেত নাপালে তেখেতসকলে কি কৰিব, তেখেতসকলক প্ৰশ্ন কৰক। এইবাৰ আপোনাৰ আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো, যিখন জাহাজ আপুনি আনিলে, আপোনাৰ নিজৰ জাহাজ নে ভাড়াত আনিছে? 21 মই যিখন জাহাজত খেলিছো, আপুনি ছবিটো চাওক, সেইখনেই জাহাজ। জাহাজৰ মালিক লুৰিণজ্যোতি গগৈ নহয়, দুনু আহমেদো নহয়। লোকসভাত যোনে বেছিকৈ ভোট পাব সিয়ে জাহাজৰ মালিক হ'ব, এইটো নিশ্চিত থাকক আপোনালোক। যদি লুৰিণজ্যোতি গগৈ বেছিকৈ ভোট পায়, তেওঁ জাহাজৰ মালিক হ'ব, মই তেতিয়া চাৰেণ্ডাৰ কৰি দিম। আৰু যদি মই বেছিকৈ ভোট পাওঁ, লুৰিণজ্যোতি গগৈ জাহাজখন ওচৰত চাৰেণ্ডাৰ কৰিব। গতিকে জাহাজৰ মালিক কোন হ'ব 4 জনত আপোনালোকে কোনো নহয় মালিক। মোৰো জাহাজ চলিছে, তেওঁৰ জাহাজ চলিছে, কাৰ জাহাজ ডুবিব, কাৰ জাহাজ চলিব, 4 জনত প্ৰকাশ পাব। আৰু যিয়ে বেছিকৈ ভোট পাব, জাহাজৰ মালিক কি হ'ব? মুখ্যমন্ত্ৰী কি কৈছে কি নাই কোৱা বাৰু, মোৰ সেইবিলাক বিষয়লৈ জানো নাই। মুখ্যমন্ত্ৰী বিৰোধী বুলি ক'লেতো দুনু আহমেদৰ কথাটো কোৱা নাই, কংগ্ৰেছৰে কথা কৈছে। তাতে মুখ্যমন্ত্ৰী কংগ্ৰেছক মাৰে, CPM-ক মাৰে, কাক মাৰে, মই বহুত ধুনীয়া কৰি কুৰুঙা লৈ কিনে মই ওলাই যায়, ফলাফলত মই দেখাই দিবই লাগে। দিব্যায়ন এটা মানে মই কি কৈছো, পঞ্চায়তৰ ৱাৰ্ড খেলি লগাকে, মই বিধানসভা খেলিহে মোৰ লোকসভা খেলিছো। তেওঁলোকে পঞ্চায়ত প্ৰেচিডেণ্ট খেলক, তাৰপিছত মোৰ বন্ধু হয়, মোৰ চিনাকি হয়, তাৰপিছত লোকসভা খেলক। আকৌ কলো যে দিব্যায়ন যদি দুনু আহমেদতকৈ লাখ ভোট তলত নাথাকে, আকৌ কলো যে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম, লাখ ভোটৰ তলত থাকিব দুনু আহমেদ। নাই নাই নাই, প্ৰাক্তন আছু বিলাকৰ মানে কেৱল ডনেশ্যনটো লৈহে, তেখেতসকলক ধন্যবাদ দিয়া আজিলৈ প্ৰাক্তন বিলাকৰ কোনো হেৰি নাই। মোক ৰিচিপ্টখনো দিয়া নাই আজিলৈ। মোৰ বেংকত গৈছে, মই টেক্সত দেখাব লাগে, কিবা দেখাব লাগে, আজিলৈ মোক তেওঁ নাই পোৱা বুলিও কোৱা নাই। মই তেওঁ বিচাৰিছিল ৰাজহুৱাকৈ মই ৰাইজৰ এগৰাকী বুলি মই দিছো, এটা বেয়া কাম কৰিলো। 50,000 টকা এটা দিছো, তেওঁতো কৈছে নেকি নাই পোৱা বুলি? বুলি মোক কোৱা নাই, নে মোক ঘূৰাই দিছে? ঘূৰাইতো দিয়া নাই, মই ভাতৃ বুলি দিছো, বিপদত পৰিছে, ফেচবুক যোগে কৈছে মোক আৰ্থিক সহায় লাগে, মই কৰিছো, বিপদত পৰিছে, জানো কংগ্ৰেছে এইটো কৰিব বুলি। আজি কেইদিনমান আগতে ভূপেন বৰাই কি ক'লে, যে আম আদমি পাৰ্টিৰ মনোজ ধানোৱাৰক আমি উইথড্ৰ কৰাইছিলো, কিন্তু লুৰিণজ্যোতি গগৈৰ হেঁচাৰ কাৰণে মনোজ ধানোৱাৰ তাত খেলিব লগা হ'ল। তেওঁৱে বুলি কৈছে, এইটো মই কোৱা নাই কথাটো। এই কথাটো ভূপেন বৰাই সংবাদ মাধ্যম দি খাৰ্গেৰ ওচৰত বহাই কৈছিলে যে আম আদমি পাৰ্টিৰ মনোজ ধানোৱাৰে নেখেলো বুলি আমি সন্মত কৰাইছিলো, কিন্তু লুৰিণজ্যোতি গগৈ ইচ্ছা কৰিছে তেওঁ খেলিব লাগে, তেওঁ খেলিলে তেওঁৰ কাৰণে ভাল। এতিয়া ভালটোতো 2 ধৰণৰ হ'ব পাৰে, হয় এইটো যিটো আমাৰ ত্ৰিপুৰাৰ ভোটটো, চাহ জনজাতীয় ভোটটো, হয়তো সেইটো বিভাজনলৈ লুৰিণজ্যোতি গগৈ জিকিম বুলি ভাবিছিল, নহয় হয়তো সৰ্বানন্দ সোণোৱালক জিকাবৰ কাৰণে 2টাৰ ভোট ভাগ কৰিব, 2 ধৰণে চিন্তা কৰিব লাগিব কথাটো। এতিয়া কোনটো ধৰণে চিন্তা কৰিছে সেইটো ফলাফলটো পোৱাৰ পাছত গম পোৱা যাব। মোৰ শত্ৰু লখিমপুৰ, তাৰ বিৰুদ্ধে, লখিমপুৰৰ বিৰুদ্ধে যিয়েই যুদ্ধ কৰে সেইগৰাকী মোৰ সমৰ্থক বুলি মই ধৰি লম। লখিমপুৰৰ বিৰুদ্ধে মই মই কাক আৰু মোৰ ধুবুৰীত ভোট নাই, কিবা নাই, মইতো চুকুৰ আলীকো ভাল পাওঁ। চুকুৰ আলী মোক ফোন মাৰিছে আজি, কৈছে মই জিকিম বোলে, আৰু মই হাৰিলে বোলে লখিমপুৰ চেনো হাৰিম। এইটো চুকুৰ আলী মোক ফোন মাৰিছে, মই দেখাই দিম আপোনালোকক, মইতো আৰু মিছা কথা কোৱা মানুহ নহয়। নাই নাই নাই, চুকুৰ আলী এইটো মুখ্যমন্ত্ৰী এইটো সস্তীয়া কথা কয়, চুকুৰ আলী তাত জয় নহয়, তাত কোন জয় হ'ব কোন জয় পৰাজয় হ'ব সেইটো বিষয় লৈ মই নাযাওঁ। কিন্তু চুকুৰ আলীৰ ভোট বিভাজনত লখিমপুৰ হাৰিব, সেইকাৰণে চুকুৰ আলীকো মই অলপ ধনে ধনে সহায় কৰিম বুলি ভাবিছো। মোক বেচাৰা হোৱাটছআপত দিছে আজি, মই দেখাই দিম আপোনালোকক।
মই দেখাই দিম আপোনালোকক হোৱাটছআপটো আপোনালোকে দেখাব যে চুকুৰালীয়ে দুডু আহমেদক সহায় বিচাৰিছে ৰকিবুলক পৰাজয় কৰিবৰ কাৰণে এইটো দেখাব আপোনালোকে ভাল পাব